তাৰপিছতে যিখিনি যাৱতীয় কাম কাজ আছে, ক্লিয়াৰেন্স আছে ইত্যাদি ইত্যাদি, সেইখিনি কৰি মেলি যদি 1-1.5 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত হৈ যায়, আমি ভাবোঁ যে আনাদাৰ 2 ঘণ্টা আৰু আমাক লাগিব। সেই অনুসৰি আমি এতিয়া আশা কৰিব পাৰোঁ যে 2:30-3 বজাত ইয়াতে উপস্থিত হ'বহি। কিন্তু এই গোটেই কথাখিনি নিৰ্ভৰ কৰিব ছিংগাপুৰৰ পৰা দিল্লী আহি পোৱাৰ পিছত, কাৰণ শ্বিফটিঙৰ কথা আছে, কাষ্টম ক্লিয়াৰেন্সৰ কথা আছে। সেইখিনি কৰাৰ পিছতে আমি নিশ্চিত হ'ব পাৰিম যে আমি কিমান সময়ত তেওঁ নিজৰ মাতৃভূমি আহি পাবহি। 7:10-15 এনেকুৱা সময়তে ওলাইছে। 7:15 সেই গোটেইখিনি সিদ্ধান্ত নিৰ্ভৰ কৰিব জনসাধাৰণৰ ওপৰত। জুবিন গাৰ্গৰ অনুৰাগী ইয়াতে তেখেতক শেষ দৰ্শন কৰিবৰ কাৰণে কেনেধৰণে ইয়াতে আহে, সেইটোৰ ওপৰত ডিপেণ্ড কৰি আমি পৰৱৰ্তী সময়ত সিদ্ধান্ত লৈ আগবাঢ়ি গৈ থাকিম। ইতিমধ্যে মহানগৰ পুলিচ প্ৰশাসনে পথ নিৰ্দেশনা ইতিমধ্যে দিছে। সেই পথেৰে তেওঁক তালৈ লৈ যোৱা হ'ব আৰু তাতে পৰিয়ালৰ লগত পৰিয়ালৰ সান্নিধ্য পৰিয়ালৰ লোকে নিশ্চয় বিচাৰিছে। গতিকে যিমান সময় তেওঁলোকে জুবিন গাৰ্গক সেই নিবিড়ভাৱে লগ পাব বিচাৰে, সিমানখিনি লগ পোৱাৰ পিছত পুনৰ আমি তেখেতক সৰুসজাইলৈকে লৈ আনিম। ইতিমধ্যে বিভিন্ন ধৰণৰ কথা বতৰা চলি আছে। যোৰহাটৰ ৰাইজে সেই সৎকাৰ যোৰহাটত কৰিব লাগে বুলি বিভিন্ন দল সংগঠনে মাননীয় মুখ্যমন্ত্ৰীলৈ এখন পত্ৰৰে তেওঁলোকে জনাইছে। আজি দিনত তেওঁলোকে সভা হৈছে বুলি জনাইছে। অসম সাহিত্য সভাৰ সন্মানীয় সভাপতিদেৱেও সংবাদমেল যোগে সেই আহ্বান জনাইছে আৰু চৰকাৰে ওচৰলৈ যিহেতু জনাইছে, কিন্তু চৰকাৰে সিদ্ধান্ত নিশ্চয় ল'ব নোৱাৰে, কাৰণ গোটেই বিষয়টো পৰিয়ালৰ ওপৰত আছে। গতিকে এই গোটেই কথাখিনি আমি পৰিয়ালক ইতিমধ্যে অৱগত কৰিছোঁ যে এনেধৰণৰ ৰাইজৰ মতামত আমি পাইছোঁ। গতিকে আপোনালোকক অফিচিয়েলি আমি অৱগত কৰিছোঁ। আমাৰ ৰণোজ পেগু ডাঙৰীয়া গৈ পৰিয়ালবৰ্গৰ লগত মিলিত হৈছে। মই ভাবোঁ যে পৰিয়ালবৰ্গই অহা কাইলৈ এটা সিদ্ধান্ত আমাক দিব আৰু সেইমতে তেখেতসকলে যেনেকৈ কয় তেনেকৈ আমি আগবাঢ়িম। তেনেকুৱা ধৰণৰ ভাৱ এটা তেখেতসকলে কৈছে, কাৰণ তেখেতৰ দেউতাক যথেষ্ট অসুখীয়া আৰু অসুখীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত যেতিয়া শেষ সৎকাৰৰ সময়ত তেখেতো উপস্থিত থকাটো তেখেতে বিচাৰিব। গতিকে ইমান দূৰ তেখেতক নিব পৰা এনেকুৱা ধৰণৰ এটা কথা বতৰা তেখেতসকলে ব্যক্ত কৰিছে। চাওঁচোন কি হয়, তেখেতসকলে সেই সিদ্ধান্ত জনালে আমি আগবাঢ়িব পাৰিম। অনুৰাগী কিন্তু বিভিন্ন ৰাজ্যৰ বিভিন্ন চৰকাৰে ইতিমধ্যে গুৱাহাটীত আহি বাহৰ পাতিছে আৰু আহিও আছে। প্ৰশাসনে কৈছে কমেও 1 লাখ সমাগম, তাতকৈ বেছি হ'ব আৰু এটা তাৰমানে যাতে সুকলমে গোটেইখিনি হয়। নিশ্চয় জুবিন গাৰ্গ ডাঙৰীয়াকতো সকলোৱে ভাল পায়, নতুন প্ৰজন্মৰ পৰা জ্যেষ্ঠজনলৈকে। গতিকে এনে এটা প্ৰজন্ম নাই যিটো প্ৰজন্মই জুবিন গাৰ্গক ভাল নাপায়, তেওঁৰ গীতত মোহাচন্ন হোৱা নাই। গতিকে স্বাভাৱিকতে তেওঁৰ এই পৰলোক প্ৰাপ্তি সকলোকে ব্যথিত কৰি তুলিছে। গতিকে স্বাভাৱিকভাৱেই এটা শোকৰ বন্যা বৈছে গোটেই অসমতে আৰু শেষ দৰ্শনৰ কাৰণে সকলো লৰি আহিছে এই স্থানলৈ, যাতে শেষবাৰৰ কাৰণে নিজৰ প্ৰিয় শিল্পীজনক এবাৰ সাক্ষাৎ পায়। কিন্তু আমাৰ এটা আগ্ৰহ, ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহ্বান জনাইছে, প্ৰশাসনেও এই বিষয়টো আমাক অৱগত কৰিছে, যাতে খুব সুন্দৰভাৱে জনতাৰ শিল্পীগৰাকীয়ে জনতাৰ মৰম লৈ সকলোৰে বুকুত এক বিশেষ স্থান ইতিমধ্যে যিহেতু দখল কৰিছে আৰু যাতে সেই স্থানত কোনো ধৰণৰ বিঘিনি নঘটে শেষ যাত্ৰাত। গতিকে তেনেধৰণে সকলোৰে সহযোগিতাই মই ভাবোঁ খুব সুন্দৰভাৱে আমি জুবিন গাৰ্গক শেষ বিদায় দিব পাৰিম।